হেল্ল' এভৰিৱান, জিকে মাৰ্টানছাম ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এডিআৰি গ্ৰেড 3 অথবা গ্ৰেড 4 আৰু অসমত হ'বলগীয়া ডিলেট এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ সাধাৰণ জ্ঞানৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ কৰিছোঁ। প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। আজি প্ৰথমটো প্ৰশ্ন হৈছে অসম চৰকাৰে নাগৰিকক দিবলগীয়া ৰেহাই মূল্যৰ বিদ্যুতৰ মুঠ খৰচ কিমান আছিল? তো আপোনালোকৰ ইয়াৰ বিকল্প অপশ্যন দিয়া থাকিব, মানে চাৰিটাকৈ অপশ্যন দিয়া থাকিব। এই অপশ্যন কেইটাৰ ভিতৰত মানে সঠিক যিটো অপশ্যন উত্তৰ হয় সেইটোৱে খালি মানে টিক মাৰ্ক দিব লাগিব। গতিকে এই প্ৰশ্নটোৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। ৰ'ব এক মিনিট। অপশ্যন নম্বৰ চি 15 কোটি। তাৰপিছত 2 নম্বৰ প্ৰশ্নত আছে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2003 বাবদ হ'বলগীয়া খৰচৰ পৰিমাণ কিমান? এইটো আছিল অপশ্যন নম্বৰ এ 472 কোটি। 3 নম্বৰ প্ৰশ্ন চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ বাবদ কিমান টকা মোকলাই দিয়া হৈছিল? এইটো অপশ্যন নম্বৰ ডি 220 কোটি। তাৰপিছত প্ৰশ্ন অসম চৰকাৰৰ নতুন বাজেট অনুসৰি চাহ বাগিচাবোৰত কিমান নতুন বিদ্যালয় স্থাপন কৰা হ'ব? অপশ্যন নম্বৰ বি 102খন। 5 নম্বৰ প্ৰশ্নত কৈছে অৰুণধৃতি স্বৰ্ণ যোজনা আঁচনি কিমান চনত বলবৎ কৰা হৈছিল? অৰুণধৃতি নহয়, অৰুণধুতি হ'ব। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ সঠিক উত্তৰটো অপশ্যন নম্বৰ এ 1 জানুৱাৰী 2020 চনত মুকলি কৰোৱা হৈছিল। ছয় নম্বৰ প্ৰশ্ন অসমত কিমান শতিকাৰ পৰা লিপিৰ প্ৰচলন হৈছিল? অপশ্যন নম্বৰ বি 5ম শতিকা। 7 নম্বৰ প্ৰশ্ন আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল? অপশ্যন নম্বৰ চি 3ত্ৰয়োদশ শতিকা। 8 নম্বৰ প্ৰশ্ন প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল? অপশ্যন নম্বৰ বি 1836 চনত। 9 নম্বৰ প্ৰশ্ন অসমত স্থাপন হোৱা প্ৰথম ইংৰাজী বিদ্যালয়খনৰ নাম কি? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ইয়াৰ উত্তৰ হৈছে গুৱাহাটী ছেমিনাৰ। 10 নম্বৰ প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা কিমান চনত অনুষ্ঠিত হৈছিল? এইটো অপশ্যন নম্বৰ বি 1858 চনত। 11 নম্বৰ প্ৰশ্ন অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাত অনুষ্ঠিত কৰা দায়িত্ব লাভ কৰা বিদ্যালয়খনৰ নাম কি আছিল? অপশ্যন নম্বৰ এ কটন কলেজিয়েট স্কুল। 12 নম্বৰ প্ৰশ্ন কিমান চনত অসমৰ শিক্ষা অনুষ্ঠানৰ পৰা অসমীয়া ভাষাৰ অপহৰণ কৰা হৈছিল? এইটো হ'ব অপশ্যন নম্বৰ চি 1837 চনত। 13 নম্বৰ প্ৰশ্ন কিমান চনৰ পৰা কিমান চনলৈ অসমীয়া ভাষাক অসমৰ শিক্ষা অনুষ্ঠানৰ পৰা অপহৰণ কৰা হৈছিল? অপশ্যন নম্বৰ বি 1836 চনৰ পৰা 1837 চনৰ ভিতৰলৈকে। 14 নম্বৰ প্ৰশ্ন মডাৰ্নিছাত কলেজ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন নম্বৰ বি 1870 চনত। 15 নম্বৰ প্ৰশ্ন কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছে? অপশ্যন নম্বৰ চি 2017 চনৰ 1 জুনত। 16 নম্বৰ প্ৰশ্ন অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ নাম কি? অপশ্যন নম্বৰ এ লেডি কিন কলেজ। 17 নম্বৰ প্ৰশ্ন গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল? অপশ্যন নম্বৰ চি 1939 চনত। 18 নম্বৰ প্ৰশ্ন সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাজবালা দাস। 19 নম্বৰ প্ৰশ্ন স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ নাম কি? অপশ্যন নম্বৰ ডি সন্দিকৈ ছোৱালী মহাবিদ্যালয়। 20 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপনৰ ঠাইখনৰ নাম কি? অপশ্যন নম্বৰ বি গুৱাহাটী। 21 নম্বৰ প্ৰশ্ন
অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল? এইটো অপশ্যন নম্বৰ চি 1926 চনত। 22 নম্বৰ প্ৰশ্ন, বুনিয়াদী শিক্ষা আইন কিমান চনত প্ৰয়োগ কৰা হৈছিল? এইটো অপশ্যন নম্বৰ বি 1954 চনত। 23 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমখন মহাবিদ্যালয়ৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গুৱাহাটী বিশ্ববিদ্যালয়। এবাৰ 24 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো আপোনালোকে যদি এইটো জানে চাওক, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনে কিমান সঠিককৈ এনচাৰ দিব পাৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন? গতিকে ইয়াৰ সঠিক উত্তৰটো জনাৰ আগতে আপোনালোকৰ অনুৰোধ, আপুনি যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে আগন্তুক বাকী বিষয়বোৰ প্ৰশ্নটোৰ পাবৰ বাবে। তো আজিৰ এই প্ৰশ্নৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি কৃষ্ণকান্ত সন্দিকৈ। আৰু এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।